নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰৈ অং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতি আৰু যাত্ৰাৰ সন্দৰ্ভত। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: চন্দ্ৰ ধনু ৰাশিত বহি আছে, আজি মংগল বহি আছে কন্যা ৰাশিত, আজি কেতু আৰু লগ্ন সিংহ ৰাশিত বহি আছে, ৰবি বুধ কৰ্কট ৰাশিত, আজি বৃহস্পতি শুক্ৰ মিথুন ৰাশিত বহি আছে, শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদিৰ বিষয়ে আজি 21 শাওন 7 আগষ্ট বৃহস্পতিবাৰ, শুক্লা ত্ৰয়োদশী তিথি, পূৰ্বখাৰা নক্ষত্ৰ, বিষ্কম্ভ যোগ, তৈতিলকৰণ, জন্মত ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, নৰগণ। আজি যাত্ৰা শুভ, সাত বক্ষণ, মুখান্নপ্ৰাশন, ৰত্নাদি ধাৰণ, দোকান নাট্যাৰম্ভ, শান্তি অস্তয়ন, গ্ৰহ পূজা, ক্ৰয় বিক্ৰয় আদি দেখুৱাই আছে। দিনটোত বেঙেনা খোৱা নিষেধ, মাছ মাংস কণী খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া মই ৰাশিফললৈ গৈছোঁ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ। কাপছ এণ্ড কাপছ, এই দুখন টেৰট কাৰ্ড মতে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰত প্ৰব্লেম থাকিব, মানসিক চিন্তা বৃদ্ধি পাব, বিদ্যাত অৱশ্যে শুভ ফল, ভ্ৰমণৰ যুগ আছে, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, প্ৰেমত শুভ ফল। ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি তৰাছ, কাপছ এণ্ড পেজ অফ ওৱান্স, এই দুখন কাৰ্ড মতে আজি শুভ কৰ্ম অথবা মাংগলিক কৰ্মত খৰচা পাতি বৃদ্ধি পাব, নতুন কোনো সংবাদ প্ৰাপ্তিৰ যুগ, বিয়া বাৰুৰ যোগাযোগত শুভ, প্ৰেমত সাৱধান হওক। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আটপ চাউল, দক্ষিণা আৰু অলপ হালধি দুখীয়া লোকক দান কৰক, ভাল হ'ব। য়েলো কালাৰ, অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া মিথুন ৰাশি ওৱান্স এণ্ড কাপছ, জেমিনি, আজি পাৰিবাৰিক সুখ শান্তি বৃদ্ধি পাব, জ্যেষ্ঠজনৰ সহযোগত প্ৰাপ্তিৰ যুগ, শৰীৰত শুভ, ব্যৱসায় বাণিজ্যত কিছু বাধা আছে। গোল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ, কাপছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে আজি শাৰীৰিক অসুবিধাৰ বাবে কিছু বাধা বিঘিনি, হঠাৎ ধনপ্ৰাপ্তিৰ যুগ, ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰিব, বিদ্যাত মধ্যম ফল। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে তেওঁৰ ধনস্থান আৰু মানসিক শান্তিৰ বাবে কি কৰিব লাগিব। হয়, ধনস্থান শুভ কৰাৰ বাবে আৰু মানসিক শান্তিৰ বাবে মাজে সময়ে অকণমান কেঁচা গাখীৰত, এৱা গাখীৰত গংগাজল আৰু তিল মিক্স কৰিব, অকণমান আটপ চাউল দি ল'ব আৰু সেই বস্তুটো আপুনি শিৱলিংগত অৰ্পণ কৰক, আপোনাৰ সৌভাগ্য বৃদ্ধি পাব। পূৰ্ণিমা তিথিত লক্ষ্মীদেৱী আহঁত গছত বাস কৰে, গতিকে পূৰ্ণিমা তিথিত আহঁত গছৰ গুৰিত যদি পানী দিয়ে, কেঁচা গাখীৰ দিয়ে, ঘিউৰ চাকি জ্বলাই প্ৰসাদ অৰ্পণ কৰে, তেতিয়া কিন্তু দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু আপুনি শুভ ফল পাব। গতিকে মাজে সময়ে, বিশেষকৈ শাওণ মাহ চলিছে, যদি শিৱক শ্বেতচন্দন আৰু বগা ফুল অৰ্পণ কৰে তেতিয়া কিন্তু সুখ আৰু সৌভাগ্যৰ প্ৰতীক। শাওণ মাহত শিৱলিংগত আপুনি তেনেকুৱাকৈ কৰিব পাৰে, নতুবা বছৰটোৰ যিকোনো সময়তে আপুনি সোমবাৰে সোমবাৰে শিৱক চন্দন, বগা চন্দন আৰু বগা ফুল অৰ্পণ কৰক। যেতিয়া আপোনাৰ চন্দ্ৰোদয় হয়, চন্দ্ৰ যেতিয়া জোন যেতিয়া উঠে, তেতিয়া কেঁচা গাখীৰ, চেনি আৰু চাউল চন্দ্ৰদেৱক অৰ্পণ কৰক, তেতিয়া চন্দ্ৰৰ আশীৰ্বাদ লাভ কৰিব আৰু আপুনি সুখ শান্তি পাব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ এই বিশেষ শিতান্তিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, কাপছ এণ্ড কিং অফ শ্বৰ্টছ, সিংহ ৰাশি লিঅ', আজি আৰ্থিক সংকটে দেখা দিব পাৰে, ঘৰুৱা বিবাদে অশান্তিৰ সৃষ্টি কৰিব, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড শ্বৰ্টছ, কন্যা ৰাশি, আজি পুৱা ভাগত কিছু অশান্তি, শুভ কাৰ্যত খৰচা পাতি বৃদ্ধি, বন্ধুবৰ্গৰ লগত মতবিৰোধ হ'ব পাৰে, প্ৰেমত শুভ ফল। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি কামাখ্যা দেৱীৰ মন্দিৰত নতুবা যিকোনো দেৱী মন্দিৰত এযোৰ পাৰ চৰাই এৰি থৈ আহক, নিশ্চয় শুভ ফল পাব। ক্ৰীম কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া তুলা ৰাশি লিব্ৰা, কাপছ এণ্ড হেংমেন,
আজি মানসিক চিন্তা বৃদ্ধি পাব, আৰ্থিক সমস্যা দূৰ হ'ব, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, আজি পাৰিবাৰিক দিশত অশান্তি থাকিব। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি যিকোনো কাৰ্যত সফলতা লাভ, সুসংবাদ লাভ, ভ্ৰমণৰ যুগ, প্ৰিয়জনৰ আগমন হ'ব পাৰে। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে কালী যন্ত্ৰ, মা কালীৰ যন্ত্ৰ। সেই বিষয়ে দুই এষাৰ কম। যন্ত্ৰৰ বাবে কালী যন্ত্ৰ, শক্তিৰ গুপ্ত ৰক্ষা কৱচ। আপোনাৰ গাড়ী, মেচিন বা কোনো বিশেষ যন্ত্ৰ বাৰে বাৰে বেয়া হয়নে? কাম সামান্য কাৰণতে বেয়া হয়নে? নকৰে বা দুৰ্ঘটনা ঘটে? এইবোৰ কেতিয়াবা কেৱল প্ৰযুক্তিগত সমস্যা নহয়, ই নেজৰ বাধা, অশুভ শক্তি বা কুগ্ৰহৰ প্ৰভাৱ হ'ব পাৰে। সেইবাবেই প্ৰয়োজন কালী যন্ত্ৰ, মেচিন আৰু বাহনৰ বাবে এক অলৌকিক ৰক্ষা কৱচ। মা কালীৰ এই বিশেষ যন্ত্ৰ আপোনাৰ মেচিন, বাহন যন্ত্ৰবোৰক সুৰক্ষিত ৰাখে, দুৰ্ঘটনা, অগ্নি বা হঠাৎ বিঘ্নিৰ পৰা ৰক্ষা কৰে, যন্ত্ৰৰ কাৰ্যক্ষমতা বজাই ৰাখে। বিশ্বাস কৰা হয় কালী যন্ত্ৰ যিকোনো যান্ত্ৰিক বস্তুৰ সৈতে সংযোগ কৰিলে সেই বস্তুৰ চৌপাশে এক শক্তিশালী নিগেটিভ এনাৰ্জি ব্লক গঠিত হয়। এই যন্ত্ৰ গাড়ীৰ ইঞ্জিন, যন্ত্ৰপাতি অথবা মেচিনৰ ট্ৰান্সমিশ্যনৰ ওচৰত ৰাখিব পাৰি। শুভ দিনত কালী মন্ত্ৰ উচ্চাৰণ কৰি প্ৰতিষ্ঠা কৰিলে অধিক ফলদায়ক। বিশেষকৈ ব্যৱসায়িক মেচিন, ইণ্ডাষ্ট্ৰিয়েল ইকুইপমেণ্ট বা দামী যন্ত্ৰৰ ক্ষেত্ৰত এই যন্ত্ৰ এক গুপ্ত আশীৰ্বাদৰ দৰে কাম কৰে। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে মা কালী যন্ত্ৰৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী 4 তাৰিখফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া টেম্পাৰেন্স এণ্ড কাপছ, ধনুৰাশি, চেৰিয়াছ। আজি ভাতৃৰ সহযোগত প্ৰাপ্তিৰ যুগ, সৎ উদ্দেশ্যেৰে আপুনি কৰ্মত সফলতা লাভ কৰিব পাৰিব, শৰীৰত শুব, প্ৰেমত অশান্তি থাকিব। ব্লু কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। কাপছ এণ্ড কাপছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি ব্যৱসায় বাণিজ্যত সফলতা প্ৰাপ্তিৰ যুগ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত হ'ব, কাৰণ আজি স্বাস্থ্য হানিৰ যুগ দেখুৱাই আছে। আৰ্থিক দিশত লাভৱান, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, প্ৰেমত উৎসাহ থাকিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, পিংক কালাৰ আনলাকি। কুম্ভ ৰাশি, পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স, একুৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, ব্যৱসায় বাণিজ্যত শুভ ফল, শৰীৰত অসুস্থতা থাকিব, বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। শ্বৰ্টছ এণ্ড ওৱান্স, মীন ৰাশি। আজি সন্তানৰ শুভ, কৰ্মৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধি, সামাজিক প্ৰতিষ্ঠা লাভ, আৰ্থিক দিশত উন্নতি হ'ব, প্ৰেমত মধ্যম ফল। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত সাক্ষাৎ কৰিব খুজিছে, তেতিয়া আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব আৰু মোৰ ওচৰলৈ আহিব পাৰে। অনলাইনতো চোৱা চিতাৰ ব্যৱস্থা আছে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।